গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 2। হে পৰমাত্মন, উপদেশ কৰাৰ ইচ্ছাৰে আপুনি অৰ্থাৎ জ্ঞান প্ৰদানৰ উদ্দেশ্যেৰে আপুনি মহাপুৰুষসকলৰ সৈতে লগ হয় আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে যদি পৰমাত্মা একদিশীয় নহয় আৰু সৰ্বব্যাপী হয় তেন্তে গতি কৰি অহাৰ আৱশ্যকতা কি আছিল? অত্যন্ত গতিশীল পদাৰ্থৰ দৰে আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয়। আপুনি এই কবিৰ দেৱ হয়। যেনেকৈ যজুৰ অৰ্থ যজুৰ বেদ লিখা হৈছে, তেনেকৈ কবিহৰ অৰ্থ আমি ইয়াত কবিৰ দেৱ লিখিব লাগিব। আপুনি কবিৰ দেৱ হয়, শুদ্ধ স্বৰূপ। আমাৰ পাপক দূৰ কৰি হে অমৰ পৰমাত্মা, সোম মানে অমৰ পৰমাত্মা, আমাক সুখ দিয়ক। এতিয়া পুণ্যাত্মাসকল, এয়া বেদত স্পষ্ট হৈ আছে যে সেই পৰমাত্মা কবিৰ দেৱ হয় আৰু উপদেশ দিয়াৰ উদ্দেশ্যেৰে তেওঁ তাৰ পৰা খোজকাঢ়ি নিজৰ তৃতীয় ধাম সতলোকৰ পৰা গতি কৰি সশৰীৰে আহে আৰু তেওঁ কবিৰ দেৱ হয়। তেওঁৰ নাম কবিৰ দেৱ। এতিয়া আগলৈ চাওঁ। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82। পবিত্ৰ যজ্ঞত ৰক্ষাৰ পৰা আপুনি প্ৰাপ্ত হয় আৰু পৃথিৱীকে আদি কৰি লোকান্তৰত গতি কৰি কৰি আপহ সৰ্বব্যাপক নহয়, ইয়াত ভুল লিখিছে। আপহ মানে আপুনি স্বয়ং গতিশীল হৈ বিৰাজমান হয়। হে মুক্তিদাতা, হে মোৰ মালিক, কিমান সত্যতা ভৰি আছে এইবোৰত আমাৰ সদগ্ৰন্থত। এতিয়া আপোনালোকক আকৌ দেখুৱাইছো ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 97, 56 আৰু 57, অৰ্থাৎ শ ঠাইত ইয়াৰ প্ৰমাণ দিয়া আছে। চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 97, এয়া 56 নম্বৰ মন্ত্ৰ। উক্ত পৰমাত্মা যাৰ বিষয়ে আগতে কোৱা হৈছে, তেওঁ সৰ্বজ্ঞ, সকলোকে পবিত্ৰ কৰোতা, সূক্ষ্মৰ পৰা সূক্ষ্ম শক্তিৰ তেওঁ প্ৰেৰক। তেওঁ হৈছে সৰ্ব উৎপাদক পৰমাত্মা, সম্পূৰ্ণ লোকৰ প্ৰকাশক। সেই প্ৰকাশস্বৰূপ পৰমাত্মা, সেই তেজোময় শৰীৰযুক্ত পৰমাত্মা জ্ঞান যজ্ঞত জ্ঞানৰ প্ৰেৰণা কৰি ৰক্ষা যোগ বৰণীয় পুৰুষক অতি একেবাৰে সন্নিহিত প্ৰাপ্ত হয়, একেবাৰে লগত, অৰ্থাৎ একেবাৰে তেওঁৰ সংঘ কৰে। আকৌ 57 প্ৰকাশস্বৰূপ পৰমাত্মাক দৃঢ় প্ৰতিজ্ঞা কৰোতা, যিসকল সদ্গুণৰ প্ৰভাৱত মহাপুৰুষ হৈছে তেওঁলোকে প্ৰাপ্ত কৰে। নিষ্কাম কৰ্মী বিদ্বান জ্ঞানৰূপী যজ্ঞৰ বেদীত যিজন শব্দমান হয়, ধীৰ লোক অৰ্থাৎ তত্ত্বদৰ্শী সন্ত, 10 প্ৰাণৰ গতিৰে সৎকৰ্ম অধিক হলে উক্ত পৰমাত্মাৰ স্বৰূপৰ সাক্ষাৎ পায়। তেনেহলে নিৰাকাৰ কেনেকৈ হল? 100 স্থানত লিখা আছে যে তেওঁ সাকাৰ, তেওঁৰ সাক্ষাৎকাৰ কৰে। এতিয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 98 তৃতীয় মন্ত্ৰত ইয়াত লিখা আছে, সেই প্ৰকাশস্বৰূপ পৰমাত্মা যিজন আনন্দময়, তেওঁ ৰক্ষা যোগ কৰি সৎকৰ্মী পুৰুষৰ অন্তঃকৰণত নিজৰ জ্ঞান প্ৰবাহিত কৰে, অৰ্থাৎ তেওঁ জ্ঞান প্ৰদান কৰে। তেওঁ ঊৰ্ধ্ব মানে ওপৰত বিৰাজমান থাকে। তেওঁ ঊৰ্ধ্ব মানে সৰ্বোপৰি বিৰাজমান পৰমাত্মা। তেওঁ আটাইতকৈ ওপৰত সতলোকত বহি আছে। ঠিক আছে, এতিয়া পুণ্যাত্মাসকল, এয়াই হ'ল সেই সত্যনাৰায়ণ কথা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে প্ৰভু, আপুনি যি কথা 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত
মন্ত্ৰত যিজন তৎব্ৰহ্মৰ কথা উল্লেখ কৰিছে যে তেওঁক জনাৰ পাছত আৰু গোটেই আধ্যাত্মিক জ্ঞানক বুজি পোৱাৰ পাছত পৰমাত্মাৰ বিধানৰ সৈতে পৰিচিত হোৱাৰ পাছত ভক্তৰ এই স্থানৰ কোনো বস্তুৰ প্ৰতি আসক্তি নাথাকে। তেওঁ কেৱল জৰা আৰু মৰণৰ পৰা ত্ৰাণ পাবলৈ প্ৰয়াস কৰে। জৰা মানে বৃদ্ধাৱস্থা, কাৰণ এই মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ দুখময় জীৱন, দুখময় সময় হ'ল এই বৃদ্ধাৱস্থা। আৰু মৰণ হ'ল আটাইতকৈ বেয়া, মৰণ মৃত্যু। চাওক, আপোনাৰ ল'ৰা আছে, পৰিয়াল আছে, সম্পৰ্কীয় আছে, ধন সম্পদ আছে, গাড়ী আছে, ঘৰ আছে, কিন্তু 1 মিনিটত মৃত্যু হৈ যায়। আপুনি মৃত্যু হোৱাটো নিবিচাৰে, শেষ নিশ্বাসলৈকে বিচাৰে মৃত্যু নহয়, কিন্তু এইটো কম্পালচৰি। যেতিয়া জ্ঞান হৈ যাব এই মৃত্যুক আমি পাহৰি যাম, এই মৃত্যুটো এবাৰ হ'বই, কিন্তু ইয়াৰ পাছত আৰু কেতিয়াও নমৰোঁ। এনেকুৱা লোকলৈ গুচি যাম য'ত জৰা আৰু মৰণ নাই, না বৃদ্ধাৱস্থা আছে আৰু না তাত মৃত্যু আছে। তো জৰা মৰণ মোক্ষায় তৎপৰম বিদু। তেওঁ সেই পৰমাত্মাৰ সৈতে পৰিচিত যিজনে কেৱল জৰা আৰু মৰণৰ পৰা ত্ৰাণ পোৱাৰ প্ৰয়াস কৰে। 8ম অধ্যায়ৰ 1ম মন্ত্ৰত গীতাত প্ৰশ্ন কৰিছে যে সেই কিম তৎ ব্ৰহ্ম। গীতাৰ জ্ঞানদাতাই 8ম অধ্যায়ৰ 3য় মন্ত্ৰত কৈছে যে সেইজন পৰম অক্ষৰ ব্ৰহ্ম। উত্তম পুৰুষেতো অন্য 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত এইটো লিংক হৈ গ'ল। তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, এজনতো অক্ষৰ পুৰুষ, অক্ষৰ ব্ৰহ্ম কোৱা বা অক্ষৰ পুৰুষ। এতিয়া সেই অক্ষৰ ব্ৰহ্মও নাশৱান, তেওঁ হ'ল পৰম অক্ষৰ ব্ৰহ্ম। তেওঁ কোন হয়? তেওঁ কবিৰ দেৱ হয়। তেওঁ কবিৰ পৰমেশ্বৰ, যিজন 3য় লোকত থাকে আৰু তাৰ পৰা খোজকাঢ়ি গতি কৰি ইয়ালৈ আহে, যিজন বাৰাণসীত কাশী চহৰত এজন ধানকৰ ভূমিকাত 120 বছৰ বসবাস কৰি এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা পালন কৰি সশৰীৰে আহিছিল, সশৰীৰে গুচি গৈছিল। তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ সত্যনাৰায়ণ পৰমাত্মা। বলো সতগুৰুদেৱ। পৰম পিতা পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম কবিৰ দেৱ, মুক্তিদাতা কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই পৰমাত্মাৰ মহিমা শুনি আছে। আপে আৰতি, আপে সাজে, আপে কিংगर, আপে বজে, আপে তাল ঝাঞ্ঝনকাৰা, আপ নচে, আপ দেখনাৰা। পৰমেশ্বৰ তেওঁ পূৰ্ণ ব্ৰহ্ম, তেওঁ সকলো প্ৰাণীৰ পিতা, তেওঁ কুলৰ মালিক, তেওঁ সচখণ্ডত বাস কৰে, তেওঁ নৰ আকাৰ, তেওঁ মনুষ্য সদৃশ শৰীৰৰ। সেই পৰমাত্মাই তাৰ পৰা গতি কৰি নিজৰ মৰমীয়াল আত্মাসকলক যথাৰ্থ জ্ঞান দিবৰ বাবে আহে। আৰু কাল ভগৱানে, যাক ব্ৰহ্ম বুলিও কোৱা হয়, যাক বেদে ব্ৰহ্ম বুলি কৈছে, সেয়া কাল। তেওঁক জ্যোতি নিৰঞ্জন বুলিও কোৱা হয়, ক্ষৰ পুৰুষ বুলিও কোৱা হয়। ক্ষৰ পুৰুষ 21 ব্ৰহ্মাণ্ডৰ স্বামী ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই ক্ষৰ পুৰুষৰ, এই কালৰূপী ব্ৰহ্মৰ পুত্ৰ। দুৰ্গা এওঁলোকৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা। আৰু এই আটাইকেইজনে মিলি আমাক পৰমেশ্বৰৰ মৰমৰ আত্মাসকলক ইয়াত কালৰ জালত আবদ্ধ কৰি থৈছে। পৰমেশ্বৰে কৈছে, বন্দী ছোড় হামাৰা নামল, আজৰ অমৰ হে অস্থিৰ ঠামল। কবিৰ দেৱে, কবিৰ চাহেবে নিজৰ মৰমৰ আত্মাসকলক নিজৰ জ্ঞান দিবলৈ স্বয়ং নিজেই আহে। পৰমেশ্বৰ কবিৰ দেৱে আমাক পৰমাত্মাৰ ভক্তিৰ এটা বিধান বনাই দিছিলে। এই কালক, এই ব্ৰহ্ম ক্ষৰ পুৰুষক এই 5খন বেদ দিছিলে প্ৰভুৱে, পৰমেশ্বৰে, যে তুমি মোৰ মৰমৰ আত্মাসকলক এই ভক্তি বিধি সম্পৰ্কে কৈ দিবা। কিন্তু এওঁ আমাৰ সৈতে কি খেলিমেলি কৰিলে, কিমান প্ৰবঞ্চনা কৰিলে। এই কাল ভগৱানে 4খন বেদ আমাক দি দিলে, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। কিন্তু সূক্ষ্ম বেদ লুকুৱাই দিলে, যাৰ ভিতৰত পূৰ্ণ পৰমেশ্বৰক পোৱাৰ, সেই পৰমেশ্বৰৰ সম্পূৰ্ণ পৰিচয়
তেওঁৰ মন্ত্ৰৰ বিধি জপ কৰাৰ বিধি তাত বিদ্যমান আছিল। আজি আপোনালোকে পুৱাৰ সৎসংগত শুনিছিলে যে ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত কোৱা হৈছে সেই সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত ব্ৰহ্মণে মুখে অতি বিস্তাৰ সহকাৰে সৎ সাধনাৰ বৰ্ণনা কৰা আছে। আৰু ইয়াক জনাৰ পাছত আপোনালোক সকলো কৰ্মবন্ধনৰ পৰা মুক্ত হৈ যাব, পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিব। সেয়া হ'ল তত্ত্বজ্ঞান। এয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, এয়া কবিৰ বাণী। আপোনালোকে ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৯৬ মন্ত্ৰ ১ৰ পৰা ২০লৈকে ২১লৈকে দেখিছে, পঢ়িছে। তাত স্পষ্টকৈ লিখা আছে যে সেই পৰমেশ্বৰৰ নাম কবিৰ দেৱ হয়। কবিৰ দেৱ, আমি তেওঁক কবিৰ চাহেব বুলি কওঁ। আৰু তেওঁ কবিৰ বাণীৰ জৰিয়তে নিজ মহিমা লোকোক্তিৰ মাধ্যমেৰে, দোহাৱলীৰ মাধ্যমেৰে, কবিতাৰ মাধ্যমেৰে শুনায়। আৰু তেওঁ অমৰ পৰমাত্মা কবিৰ দেৱ। গতিকে পুণ্যাত্মাসকল, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৩২ত সেই কবিৰ বাণীৰ বিষয়ে কোৱা হৈছে যে সেই ব্ৰহ্মণে মুখে, ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম, মুখে মানে তেওঁৰ মুখ কমলেৰে উচ্চাৰিত সেই জ্ঞানত কবিৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। গীতাৰ অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৩৪ত কোৱা হৈছে যে সেই জ্ঞানৰ বিষয়ে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা, আৰু তেওঁ তোমাক সেই অমৰ পৰমেশ্বৰ সৎনাৰায়ণ ভগৱানৰ, সৎনাৰায়ণৰ কথা শুনাব, যথাৰ্থ জ্ঞান দিব। গতিকে সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, কবিৰ বাণীত সেই যথাৰ্থ জ্ঞান আছে। ইয়াক সূক্ষ্ম বেদ বুলিও কোৱা হয়। এয়া কাল ভগৱানে ব্ৰহ্মই গুপ্ত কৰি পেলাইছিলে, লুকুৱাই থৈছিলে। সেই জ্ঞান প্ৰদান কৰিবলৈ পৰমাত্মা সৎলোকৰ পৰা ইয়াত কালৰ লোকলৈ আহে, নিজৰ সেই মৰমীয়াল আত্মাসকলক যথাৰ্থ জ্ঞান দিবলৈ। এতিয়া কাল ভগৱানে কি কৰিলে যে এই গোটেই ওলোটা জ্ঞান নিজৰ দূতক অৰ্থাৎ বাৰ্তা প্ৰেৰণ কৰা সকলৰ মাধ্যমেৰে ওলোটা জ্ঞান প্ৰচাৰ কৰি দিলে। চাৰিও বেদত বৰ্ণিত বিধিৰে এনে তিনিও বেদ ভক্তিৰ কাৰণে, অথৰ্ববেদ যি হয় ইয়াত বিজ্ঞান কাণ্ড বেছিকৈ আছে, যজুৰ্বেদ, ঋগ্বেদ আৰু সামবেদ, এই তিনিও বেদতে যিবোৰ ভক্তিৰ বিধি বৰ্ণিত কৰা আছে, ইয়াৰ দ্বাৰা পৰমাত্মা প্ৰাপ্তি নহয়। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15ত কোৱা হৈছে যে ওম কৰ্তো সমৰ কেলৱে সমৰ কৰ্তোম সমৰ। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰিব পাৰা, বিশেষ অনুভূতিৰে স্মৰণ কৰা। মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য মানি সাধনা কৰক। তো বস্মান্তম শৰীৰম, যেতিয়া তোমাৰ শৰীৰ এৰি যাব, শৰীৰৰ অন্ত পৰিব, তেতিয়া সেই অমৰত্ব প্ৰাপ্ত হ'ব তোমাৰ, যি ওম নামেৰে হ'ব পাৰে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13ত কোৱা হৈছে ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামম সমৰণ ইয়ে পৰিয়াতি তজম দেহম সয়াতি পৰমাম গতিম। মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে, আৰু যিয়ে শৰীৰ ত্যাগ কৰাৰ সময়ত স্মৰণ কৰি কৰি এই শৰীৰ ত্যাগ কৰি যায়, তেওঁৰ পৰম গতি প্ৰাপ্ত হয়। অৰ্থাৎ ওম নামৰ পৰা যি লাভ হয় সেইবোৰ প্ৰাপ্ত হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32ত তেওঁ স্বয়ং কৈছে যে মই কাল আৰু সকলোকে খাবৰ কাৰণে আহিছোঁ। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 21ত অৰ্জুনে ক'লে পৰমাত্মা আপুনিতো এই সিদ্ধসকলকো খাই আছে, এই দেৱতাসকলকো খাই আছে, ঋষিসকলৰ সমুদায় আপোনাৰ আগত হাতযোৰ কৰি কিয় হৈ আছে যে মংগল হওক, মাফ কৰক, ক্ষমা কৰক, আপুনিতো তেওঁলোককো খাই আছে। তেতিয়া 11 নং অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে মইতো কাল হওঁ, সকলোকে খাবলৈ প্ৰবৃত্ত হৈছোঁ। শ্ৰীকৃষ্ণ কাল নাছিল, কাৰণ তেওঁ প্ৰথমতেতো তাত তেওঁৰ লগতে আছিলে, তেওঁ অৰ্জুনৰ ৰিলেটিভছ আছিলে। সেই কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি তেওঁ গীতাৰ জ্ঞানৰ বিষয়ে ক'লে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 46ত অৰ্জুনে কৈছে যে হে সহস্ৰাবাহু,
অৰ্থাৎ 1000 বাহু থকা ভগৱান আপুনি আপোনাৰ সেই চতুৰ্ভুজ ৰূপত আহক। কাৰণ শ্ৰীকৃষ্ণটো বিষ্ণুৰ অৱতাৰ আছিলে আৰু বিষ্ণুদেৱৰ ৰূপত তেওঁ কেইবাবাৰো শ্ৰীকৃষ্ণক দেখিছিলে। সেই অৰ্জুনে ক'লে, হে ভগৱান, যেতিয়া কালে নিজৰ ৰূপ দেখুৱালে 1000 হাত, 1000 মুখ আৰু 1000 এনেকুৱা চকু, তেতিয়া ক'লে যে হে সহস্ৰ বাহু, 1000 বাহু থকা প্ৰভু, আপুনি সেই চতুৰ্ভুজ ৰূপত আহক। এতিয়া গীতা অধ্যায় নম্বৰ 11 শ্লোক 47-48 ক'লে যে অৰ্জুন, এইটো মোৰ যিটো ৰূপ সেইটো বাস্তৱিক ৰূপ হয়, মই কাল হওঁ আৰু মোৰ প্ৰাপ্তি, মোৰ এই ৰূপৰ দৰ্শন যিটো মোৰ অৰিজিনেল ৰূপ হয়, ইয়াৰ যিজন ভগৱান ব্ৰহ্ম হয় তেওঁৰ প্ৰাপ্তিৰ বিষয়ে ক'লে যে মোৰ দৰ্শন, যি মই এতিয়া তোমাক মোৰ দৰ্শন দিছোঁ, মোৰ দৰ্শন মোৰ সাক্ষাৎকাৰ নহয়। এই যি বেদত বৰ্ণিত বিধিৰে, না কোনো জপৰ মাধ্যমেৰে, তপৰ মাধ্যমেৰে, না কোনো ক্ৰিয়াৰ মাধ্যমেৰে একোৰেই সম্ভৱ নহয়। ইতি সিদ্ধম পুণ্যাত্মাসকল, ইতি সিদ্ধম, যে বেদত বৰ্ণিত বিধিৰে প্ৰভু প্ৰাপ্তি নহয়। ইয়াৰে বেলেগ লাভ হৈ যায়, যেনেকৈ হঠযোগ কৰিলে সিদ্ধি হয়, ওম নামৰ জপ কৰিলে ব্ৰহ্মলোক প্ৰাপ্ত হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত এই সকলোৱেই পুনৰাবৃত্তি হয়। অৰ্থাৎ সকলো ব্ৰহ্মলোকলৈকে যোৱা প্ৰাণীৰ সকলোৰে পুনৰ জন্ম মৃত্যু হয়, পূৰ্ণ মুক্তি নহয়। পুণ্যাত্মাসকল, গীতা জ্ঞানদাতাই অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 কৈছে, অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, তুমি নাজানা, কিন্তু মই জানো। মোৰ জন্ম আৰু কৰ্ম দিব্য। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 শ্লোক 12 কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, আগতেও হৈছিলে, আগলৈও হ'ব। এইটো নাভাবিবা যে আমি বৰ্তমানত আছো। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 এই গীতা জ্ঞানদাতা কালে কৈ আছে যে মোৰ জন্মৰ বিষয়ে ঋষি দেৱতাই নাজানে, কাৰণ এই সকলোৰে জন্ম মোৰ পৰাই হৈছে। ইয়াৰে সিদ্ধ হ'ল যে গীতা জ্ঞানদাতাৰ জন্মটো হৈছে, যিয়ে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে। কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁৰ উৎপত্তিৰ লগত পৰিচিত নহয়, কাৰণ তেওঁলোক তেওঁৰ পুত্ৰ। এতিয়া যেনেকৈ পিতৃৰ ডেট অফ বাৰ্থ সন্তানে জানিব নোৱাৰে, ককা দেউতাই ক'ব পাৰিব। গতিকে পৰমেশ্বৰ কবীৰদেৱে এওঁলোক সকলোৰে জন্মপত্ৰ পৃথক পৃথকভাৱে খুলি কৈছে। আপুনি সৃষ্টি ৰচনাৰ বিষয়ে শুনিছে, পুস্তক বনাই থোৱা হৈছে, তাত পঢ়িছে, তেন্তে সেই পৰমেশ্বৰে আহি এই সকলোৰে জন্ম মৃত্যু স্থিতি আৰু তেওঁলোকৰ সামৰ্থ্যৰ বিষয়ে আমাক ক'লে, আমাক জ্ঞান দিলে পৰমাত্মাই। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে বেদত বৰ্ণিত বিধিৰে পৰমাত্মা প্ৰাপ্ত হোৱা নাই। সিদ্ধিবোৰ আহিল, এটম বোম তৈয়াৰ হ'ল আৰু আকৌ ব্ৰহ্মলোকলৈকে গৈ পুনৰ নিজৰ পুণ্যক শেষ কৰি 84 লাখ জনীত, পশু জনীত, চৰাই জনীত ঘূৰি ফুৰি থাকে। এয়া ইয়াৰ অটল বিধান। যেতিয়ালৈকে আমি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 বৰ্ণিত সেই মন্ত্ৰ ওম তৎসৎ, ওমটো ব্ৰহ্মৰ, তৎ হ'ল পৰব্ৰহ্মৰ আৰু সৎ এয়া পৰম অক্ষৰ ব্ৰহ্মৰ। তৎ আৰু সৎ এয়া সাংকেতিক হয়, ওম ডাইৰেক্ট হয় ব্ৰহ্মৰ, আৰু তৎ এয়া সাংকেতিক আৰু সৎ এয়াও সাংকেতিক। এই বিষয়ে দাসে ক'ব, আৰু দাসৰ বাহিৰে এই মন্ত্ৰৰ দান কৰাৰো কাৰো অধিকাৰ নাই। এয়া কেৱল মাত্ৰ এই দাসেহে প্ৰদান কৰিব পাৰে। এয়া পৰমাত্মাৰ আদেশ। আৰু এই দাসৰ পৰা নাম প্ৰাপ্ত কৰি কোনো পাপী আত্মাই স্বয়ং গুৰু হৈ নাম প্ৰদান কৰে, তেনেহ'লে সেয়া ডুপ্লিকেট গুৰু। সিহঁতৰ পৰা বাচি থাকিবা, সিহঁতে নিজৰ জীৱন ব্যৰ্থ কৰি আছে, কাৰণ পৰমাত্মাৰ সৈতে প্ৰবঞ্চনা কৰি আছে, সিহঁতে কালৰ দূতৰ কাম কৰি আছে।
তেওঁলোকৰ পৰা সাৱধান। আৰু কালে আমাৰ সৈতে কেনেধৰণৰ অত্যাচাৰ কৰি আছে, যে এই কালে আমাক এনেকুৱা সাধনা দি দিছে ব্ৰহ্মই নিজৰ নকলি গুৰু ঋষি মহৰ্ষিৰ দ্বাৰা, মণ্ডলেশ্বৰৰ দ্বাৰা। আৰু তেওঁলোকে যেনেকুৱা সাধনা কৰিছিলে তাৰ যোগেদি প্ৰভু প্ৰাপ্তি নহয়। ফলত সকলোৱে নিজৰ নিজৰ মতামত কৈ দিলে যে পৰমাত্মা নিৰাকাৰ। আৰু কালে প্ৰতিজ্ঞা কৰিছিলে যে মই কেতিয়াও কাকো দৰ্শন নিদিওঁ। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 24 আৰু 25 যে এই মূৰ্খ জনসমুদায়ে মোক মনুষ্য সদৃশ ভাৱে শ্ৰীকৃষ্ণ ৰূপত দেখি আছে, মই কৃষ্ণ নহয়। আৰু এওঁলোক মোৰ নিকৃষ্ট অনুত্তম, মোৰ এই নিকৃষ্ট নিয়মৰ সৈতে পৰিচিত নহয় যে মই কেতিয়াও কাৰো সন্মুখত প্ৰকট নহওঁ, মই কাকো দৰ্শন নিদিওঁ। তেওঁ প্ৰতিজ্ঞা কৰিছিলে যে মই কেতিয়াও নিজৰ বাস্তৱিক ৰূপত কাকো দৰ্শন নিদিওঁ। গতিকে পুণ্যাত্মাসকল, যাৰ ফলত প্ৰত্যেক প্ৰাণীয়ে, প্ৰত্যেক মানুহে সেই লোকবেদৰ আধাৰত ইয়াক ফাইনেল বুলি মানি ল'লে যে গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ। মই বিষ্ণুদেৱৰ পূজা কৰিছিলোঁ, শ্ৰীকৃষ্ণক ইষ্ট ৰূপত মানিছিলোঁ, ভগৱান শিৱক বিশেষ আদৰেৰে পূজা কৰিছিলোঁ। আৰু তেতিয়াও কোনোৱে কৈছিলে যে মই ধ্যান কৰোঁ। কোনোৱে সুধিছিলে আপুনি কি দেখা পায়? কেৱল প্ৰকাশ আৰু প্ৰকাশ দেখা পাওঁ। ভগৱান কেনেকুৱা? ভগৱান নিৰাকাৰ। তেনেহ'লে বিষ্ণুদেৱ কি হয়? শ্ৰী বিষ্ণুদেৱৰ আমি মূৰ্তি নিৰ্মাণ কৰিছিলোঁ, তেওঁক পূজা কৰিছিলোঁ, তেওঁক ইষ্ট বুলি মানিছিলোঁ, আৰু তথাপিও কৈছিলোঁ যে গড ইজ ফৰ্মলেছ, ভগৱান নিৰাকাৰ। গতিকে এয়া আছিল এখন লোকবেদ আছিলে। परमेश्वर कबीर जी कहते हैं कि खोजत खोजत था किया, अंत कहा बेचो ने। प्रयास কৰি কৰি ক্লান্ত হৈ পৰিল, কিন্তু দৰ্শন পোৱা নাই। কাৰণ তেওঁলোকৰ ৱে অফ ৱৰ্শ্বিপ ভুল আছিল, তেওঁলোকৰ পূজাৰ বিধি সঠিক নাছিল। সেইকাৰণে পৰমাত্মাৰ দৰ্শন নাই পোৱা। আৰু সকলোৱে নিজৰ এটাই সিদ্ধান্ত ফাইনেল কৰি ল'লে যে পৰমাত্মা নিৰাকাৰ। এতিয়া কালে এই চলনা কৰিলে যে হয়তো পৰমাত্মাও আহিব পাৰে নিজৰ মৰমৰ আত্মাবোৰৰ বাবে, আৰু তেওঁ আহি ক'ব আই এম গড, মই ভগৱান। তেতিয়া কোনেও নুশুনিব। তেওঁ শিল মাৰিব, পাথৰ মাৰিব, সিহঁতে ক'ব গড, পৰমাত্মা নিৰাকাৰ। মুছলমান ধৰ্মত যদি কোনোৱে কয় যে পৰমাত্মা সাকাৰ হয় বুলি, তেওঁ শাস্তি পোৱাৰ যোগ্য। পুণ্যাত্মাসকল, এনেদৰেই খ্ৰীষ্টান ধৰ্মতো ঈশ্বৰক সাকাৰ বুলি গণ্য কৰা নহয়, কেৱল ঈশ্বৰৰ দূতক বিশ্বাস কৰে, দেৱতাসকলক, দূতসকলক। একেধৰণেই মুছলমান ধৰ্মতো, ঠিক তেনেকৈ হিন্দু ধৰ্মতো পৰমাত্মাক নিৰাকাৰ বুলিয়েই কৈ থকা হৈছিলে। এনেদৰেই শিখ ধৰ্মতো নিৰংকাৰ कहता हूं ये निरंकार, য'ত নেকি পৰমাত্মা সাকাৰ হয়, মনুষ্য সদৃশ হয়, সশৰীৰৰ হয়, তেওঁৰ নাম কবীৰ। গতিকে পুণ্যাত্মাসকল, যেতিয়া পৰমেশ্বৰ ইয়ালৈ আহিছিলে, এই কাল ভগৱানে পৰমাত্মাৰ এটা কথাও আমাক শুনিবলৈ দিয়া নাছিল। এই নকলি গুৰু সন্ত ঋষি মহৰ্ষিয়ে কৈছিল যে পৰমাত্মাটো নিৰাকাৰ হয়। এই শিপিনীয়ে মিছা কথা কৈ আছে, আৰু তেওঁ নিজকে ভগৱান বুলি কৈছে, আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নাশৱান বুলি কৈ আছে, দেৱতাৰ নিন্দা কৰি আছে। এওঁৰ কথা মন নিদিবা। হিন্দুসকলে কয় এওঁ মুছলমান, মুছলমানসকলে কৈছিলে এওঁ হিন্দু, এওঁৰ কথা নুশুনিবা। আৰু পৰমাত্মাই কৈছিলে हिंदू और मुसलमान के बीच में मेरा नाम कबीर और आतन उद्धार कारणे अवगत धरा शरीर। তেওঁ কৈছে হিন্দু আৰু মুছলমানৰ মাজত মোৰ নামেই কবীৰ,
আৰু তোমালোকৰ কল্যাণ কৰিবলৈ অবিগত সেই পূৰ্ণ পৰমাত্মাই কবিৰ ৰূপত প্ৰকট হয়, কিন্তু আমাৰ বুদ্ধিয়ে কাম কৰা নাছিলে। পুণ্যাত্মাসকল, পৰমেশ্বৰ কবিৰ দেৱ আৰু মহৰ্ষি ৰামানন্দ দেৱৰ এটা সৎসংগ হৈছিল, তেওঁলোকৰ মাজত বিচাৰ বিবেচনা হৈছিল, আধ্যাত্মিক জ্ঞান চৰ্চা হ'ল। কবিৰ পৰমেশ্বৰ দেৱে এই মহৰ্ষি ৰামানন্দ পণ্ডিত দেৱৰ শিষ্য বিবেকানন্দ দেৱক এটা প্ৰশ্ন কৰিছিলে। তেওঁ সৎসংগ কৰি আছিলে, আৰু যি স্বামী ৰামানন্দ দেৱ আছিলে তেওঁ বিষ্ণুদেৱৰ উপাসক আছিলে, বিষ্ণুদেৱক ঈশ্বৰ বুলি মানিছিলে। বিবেকানন্দ দেৱে সৎসংগ কৰি আছিলে, শ শ্ৰদ্ধালু প্ৰেমেৰে শ্ৰদ্ধা সহকাৰে সৎসংগ শুনি আছিলে। তেওঁ কৈ আছিলে যে শ্ৰী বিষ্ণুদেৱ তেওঁ অজৰ অমৰ হয়, তেওঁৰ কোনো মাতা পিতা নাই, তেওঁ সৰ্বেশ্বৰ মহেশ্বৰ সকলোৰে মালিক, তেওঁৱেই পূজাৰ যোগ্য সৰ্বসুখ প্ৰদানকাৰী ভগৱান, তেওঁৰ কোনো জন্ম মৃত্যু নহয়, তেওঁৱেই ব্ৰহ্মা ৰূপত উৎপত্তি কৰে আৰু বিষ্ণু ৰূপে তেওঁ স্থিতি কৰে আৰু শিৱ ৰূপে সংহাৰ কৰে। তেওঁ অজৰ অমৰ, দীঘল দীঘল কাহিনী শুনাইছিলে। তেওঁৱেই শ্ৰীকৃষ্ণ ৰূপে আবিৰ্ভাৱ হৈছিল, তেওঁৱেই শ্ৰীৰামচন্দ্ৰ ৰূপত আবিৰ্ভাৱ হৈছিল, এনেকুৱা বহুত কাহিনী শুনালে। তেতিয়া পৰমেশ্বৰ কবিৰ দেৱে থিয় হৈ প্ৰশ্ন কৰিলে যে স্বামীদেৱ, আপুনি কৈছে যে শ্ৰী বিষ্ণুদেৱৰ কোনো মাতা পিতা নাই, আৰু মই এজন ব্ৰাহ্মণে পঢ়ি আছিল, কথা শুনাই আছিল, মই তেখেতৰ পৰা শুনিলো যে শ্ৰী বিষ্ণুদেৱৰ জন্ম ভগৱান শিৱ আৰু পাৰ্বতীৰ পৰা হৈছে। শিৱপুৰাণ ৰুদ্ৰ সংহিতা অধ্যায় নম্বৰ 6 আৰু 7 আপুনি কৈছে অজৰ অমৰ বুলি, তেওঁৰ কোনো মাতা পিতা নাই, অনুগ্ৰহ কৰি এই শংকাৰ সমাধান কৰক। और ये भी बताइए कि कौन ब्रह्मा का पिता है, कौन विष्णु की माँ, शंकर का दादा कौन है, हमको दे बता। আৰু যেতিয়াই তেওঁ শিৱপুৰাণ মেলি চালে, তাত পোনপটীয়াভাৱে লিখা আছে যে সদাশিৱ আৰু দুৰ্গাৰ মিলনৰ ফলত বিষ্ণুদেৱৰ জন্ম হৈছিল, তেওঁৰ নাম বিষ্ণু ৰখা হৈছিল। এতিয়া সদগ্ৰন্থবোৰ সংস্কৃতত লিখা আছিল, শিৱপুৰাণো সংস্কৃত ভাষাত লিখা আছিল। তেওঁ পঢ়িছিলে, জানিলে আৰু বুজিলে, কিন্তু অভিমানবশতঃ এই বিষয়টোক নিজৰ মান সন্মানৰ প্ৰশ্ন কৰি তুলিলে। এই অকৰ্মণ্যহঁতে পৰাজয় মানি ল'ব লাগিছিলে, স্বীকাৰ কৰি ল'ব লাগিছিলে যে তুমি ঠিক কৈ আছা বোপাই, ঠিক আছে ভগৱান বুলি নামানা, কিন্তু 5 বছৰীয়া বালক বুলিতো মানি লোৱা। তেওঁ 5 বছৰৰ আয়ুসৰ আছিল, লীলাময় কবিৰ পৰমেশ্বৰৰ দেখুৱাই আছিল তেওঁ, কাৰণ তেওঁ প্ৰত্যেক যুগত এজন শিশুৰ ৰূপ ধাৰণ কৰি সৎলোকৰ পৰা সশৰীৰেৰে আহে, এজন বালকৰ ৰূপ ধাৰণ কৰি প্ৰকট হয়, লাহে লাহে লীলাময় হৈ তেওঁ ডাঙৰ হয়। গতিকে সেই সময়ত 5 বছৰ আয়ুসৰ আছিল, কিন্তু অভিমানবশতঃ তেওঁৰ কথা নামানিলে। শিৱপুৰাণ আপোনালোকক দেখুৱাই আছো। এতিয়া পুণ্যাত্মাসকল, এইখন সেই সৎগ্ৰন্থ যিখন 1000 বছৰ পূৰ্বে লিপিবদ্ধ হৈছিল শ্ৰী বেদ ব্যাসদেৱৰ দ্বাৰা, আৰু এই ব্ৰাহ্মণ ঋষি মহৰ্ষি মণ্ডলেশ্বৰে এই পুথি পঢ়ি আছে, কিন্তু এতিয়ালৈকে আমাৰ লগত ক্লিয়াৰ কৰিব পৰা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোক কি স্থিতিত আছে। তেওঁলোকক সৰ্বেশ্বৰ মহেশ্বৰ সৰ্বশক্তিমান বুলি কয়, তেওঁলোকৰ কোনো মাতা পিতা নাই বুলি। আৰু শ্ৰী আগতে দেৱী ভাগৱত দেখুৱাও, তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে আমি নাশৱান। পুণ্যাত্মাসকল, পৰমাত্মাক কোৱাৰ
আৰু পূৰ্ণ মুক্তি লাভ কৰা একেবাৰে সহজ বিষয়, একেবাৰে সহজ, আটাইতকৈ ইজি। দুখন ৰুটিৰ যোগাৰ কৰাও কঠিন হয়, কিন্তু মুক্তি একেবাৰেই সহজ। কঠিন বিষয়টো হ'ল যে আমি বিশ্বাস কৰিব লাগিব আমি যি সাধনা কৰি আছো এয়া আমাৰ সঠিক। কাৰণ শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে পূজা কৰে, গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23 অনুসৰি, তেওঁলোকৰ নাতো কোনো গতি হয়, না কোনো সুখ হয়, না কোনো সিদ্ধি হয়, ইউজলেছ। এই দাসৰ উদ্দেশ্য হ'ল আপোনালোকক একেবাৰে পৰিপক্ক কৰি তোলো যে আমি যি সাধনা কৰি আছো এয়া ফাইনেল হয়। তাৰোপৰি এনেকুৱা এটা পদ্ধতি আছে, এনেকুৱা ধন দি দিছে পৰমাত্মাই, শ্বাস প্ৰশ্বাসৰ স্মৰণ, এটা উশাহৰ মূল্যও ইমান বেছি হয় যাৰ বৰ্ণনা কৰিব নোৱাৰি। আৰু ইয়াক যিকোনো ব্যক্তিয়েই কৰিব পাৰে, শ্ৰমিকেও কৰিব পাৰে, মহাজন শেঠ ধনীয়েও কৰিব পাৰে, ৰজায়ো কৰিব পাৰে, প্ৰজায়ো কৰিব পাৰে, আৰু অতি সহজতেই কৰিব পাৰে। কিন্তু আমাৰ ওপৰত যিবোৰ বাধা আছে, সকলোতকৈ ডাঙৰ বাধা আমাৰ ওপৰত এইটো আছে যে সংসাৰে যিবোৰে সাধনা কৰি আছে, ক্ৰিয়া কৰ্ম কৰে, তেওঁলোকে শাস্ত্ৰবিধি ত্যাগ কৰি লোকবেদৰ আধাৰত কৰি আছে, আৰু আমি সেইবোৰ নকৰোঁ। যদি আমি সেইবোৰ কৰোঁ তেনেহ'লে আমাৰ নাম খণ্ড হৈ যাব, বিধি ভংগ হৈ যাব, আমি ফাউল হৈ যাম, আৰু ফাউল হ'লে গেমত আমি পৰাজিত হ'ম। গতিকে আমি যেনেকৈ সীতাক এডাল ৰেখা টানি দিয়া হৈছিলে যে ইয়াৰ বাহিৰলৈ নাযাবা, তেতিয়া সুৰক্ষিত থাকিবা। তেতিয়া ৰাৱণ আহিছিল ভিক্ষা খুজিবলৈ, সীতাই ভাবিলে যে কিনো হ'ব, ৰেখাৰ পৰা দুখোজ বাহিৰত গৈ যদি এই সাধুজনক আটা দি দিওঁ। যেতিয়াই বাহিৰলৈ গ'ল তেতিয়া কিমান সংকট পাৰ্চেজ কৰি ল'লে, কিমান সংকটক আঁকোৱালি লৈ ল'লে। এনেকুৱাই এই কাল হয়। পৰমাত্মাই যি ৰেখা টানি ৰাখিছে নিয়মৰ, ইয়াক ভংগ নকৰিবা, সপোনতো ভংগ হ'বলৈ নিদিবা। সপোনতো কোৱাৰ ভাৱ এইটোৱে যে সপোনত ভংগ হ'বও পাৰে, একো অসুবিধা নাই। যেনেকৈ এজন ভক্ত আহিছিলে, মই কেতিয়াও বিড়ি নাখাওঁ, কিন্তু মই সপোনত বিড়ি খাইছিলোঁ নাম লোৱাৰ পিছত। গতিকে সপোনত ভংগ নহয়। মোৰ কোৱাৰ উদ্দেশ্য হ'ল যে এই নিয়মক অতি সাৱধানে পালন কৰিবা, তেতিয়াহে আপুনি অতি সহজতে সফল হৈ যাব। গতিকে সমগ্ৰ সংসাৰ সমাজ এই ৰমতে ৰঙীন হৈ আছে। আমাৰ এটা পৰিয়ালত এজন দুজন সদস্যই উপদেশ লয়, বাকী সকলো সেই ৰমতেই থাকে। লাহে লাহে গাড়ী লাইনত আহি যায়, কিন্তু সময় লাগে। গতিকে তেতিয়ালৈকে আমি কেতিয়াও এনেকৈয়ে টনাজোৰা লাগি আছে, আৰু কালৰ এয়া জাল যে এওঁৰ নাম খণ্ড হৈ যাওক, তেতিয়া মই ইয়াক নিজেই চাই লম। परमेश्वर कहते हैं अनंत कोट बाजी जहां हमने रचे सकल ब्रह्मांड और कह कबीर मैं के करूं यू काल करे जीव खंड। এতিয়া পৰমাত্মাই কৈছে, মই ইমান সমৰ্থবান, সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা মই কৰিছিলোঁ, মই সকলো ৰচিছোঁ, মই সকলো কৰিব পাৰোঁ, কিন্তু আমি এটা নিয়মত বান্ধ খাই গৈছোঁ। পৰমাত্মাই এটা বচন দিছিলে ইয়াক, এই কালক। কালে কৈছিলে ব্ৰহ্মই যে হে প্ৰভু, যদি আপোনাৰ জ্ঞানত আধাৰিত থাকে, আপোনাৰ মৰ্যাদাত থাকে, তেন্তে আপোনাৰ, আৰু যদি আপোনাৰ মৰ্যাদাত নাথাকে তেন্তে সেইজন মোৰ হ'ব। তো परमेश्वर कहते हैं जब तक हंसा हमारी आना और काल लगेंगे तेरा बाना। যেতিয়ালৈকে মোৰ মৰ্যাদাত ভক্ত থাকিব, সন্ত থাকিব, মোৰ সাধক থাকিব, আমাৰ আইন কানুনত মৰ্যাদাত, তেতিয়ালৈকে কালৰ এটেক হ'ব নোৱাৰে। গতিকে কালে পোনপ্ৰথমে এয়াই কাম কৰে, ভক্তৰ নাম খণ্ডন কৰাৰ চেষ্টা কৰে। আৰু যেতিয়াই কানেকশ্যন কাটি যায়, আপুনি ঘৰত বিদ্যুতৰ কানেকশ্যন লৈছে, ফেনো চলি আছে, টিউবলাইটো জ্বলি আছে, এচিও চলি আছে, সকলো কাম হৈ আছে, আৰু যেতিয়া কানেকশ্যন কাটি যায় যিকোনো কাৰণত, তেতিয়া সকলো সুবিধা বন্ধ হৈ যাব। ঠিক একেদৰে এবাৰ যদি পৰমাত্মাৰ পৰা আপোনাৰ নাম খণ্ডন হৈ যায়, তেতিয়া আপোনাৰ ওচৰত পৰমাত্মাৰ পাৱাৰ নাহিব, আপোনাৰ কাৰ্য সম্পন্ন নহ'ব। আৰু কালে বহুত চেষ্টা কৰে, কিন্তু वही बात है जो गुरु वचन पर डट गए कट गए फंद 84 के। গুৰুৰ বচন অতি অৱশ্যেই পালন কৰিব লাগিব। যদি ভক্তি বিচাৰা, তেন্তে কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাক কোৱা অতিকৈ সহজ। और नाम उठत नाम बैठत नाम सोवत जागवे नाम खाते नाम पीते नाम से ती लागवे। সকলো সদগ্ৰন্থই একেটাই কৈ আছে। গীতাটো গীতাৰ জ্ঞানদাতাই ব্ৰহ্মই কৈ আছে যে অৰ্জুন, তুমি যুদ্ধ কৰা আৰু প্ৰতি সময়ত মোৰ স্মৰণো কৰা।
এয়াই সূক্ষ্মবেদত কৈছে যে কে নাম উঠত নাম ব্যৰ্থত নাম সোত জাগবে নাম খাতে নাম পিতে নাম চেতি লাগবে। যেতিয়াই জালত ফচিবা 5-6 বাৰ স্মৰণ কৰিবা আৰু এটা শ্বাস প্ৰশ্বাসৰ স্মৰণৰ অৰ্থাৎ এবাৰ সৎনামৰ বিধি অনুসৰি সাধনা কৰিলে বহু ফল পোৱা যায়। সতনাম পালড়া ৰংগৰি পাল্লাৰ এটা ফালে তুমি সৎনামৰ স্মৰণ তোলা আৰু 14 লোক চঢ়াবে ৰাম ৰংগৰি আৰু 3 লোক এই পৃথিৱী স্বৰ্গ আৰু পাতাল লোক পাচং দৰে ৰংগৰি আৰু তোলা 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 ৰাম ৰংগৰি। এদিনত 400-500 বাৰ জপ কৰা এক শ্বাস প্ৰশ্বাসৰ স্মৰণত তুমি চেট হৈ পৰিবা। কিন্তু আমি কি কৰি আছো, আমাৰ লগত বেছি সুবিধা হয়। যেনেকৈ পৰিয়ালৰ সকলোৱে নাম লোৱা নাই, তেওঁলোকৰ ওপৰত বিপদ অহা দেখিলে আমি শ বাৰ প্ৰাৰ্থনা জনাওঁ মনে মনে, তেতিয়া তেওঁলোকেও সঁহাৰি পায় আপোনাৰ এই উপাৰ্জনৰ পৰা। আৰু ইয়াৰ সঠিক উপায়টো হ'ল যে সম্পূৰ্ণ পৰিয়ালেই নাম লৈ লওক। কোনো আত্মীয় স্বজনো শৰণলৈ আহিব পাৰে, তেতিয়া আমি কাৰোৰে বাবে প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন নহ'ব। আমাৰ উপাৰ্জন সুৰক্ষিত আৰু তেওঁলোকো সুখী, কাৰণ ভগৱানে ৰক্ষা কৰিব। প্ৰথমতে বিশ্বাস কৰিব লাগিব যে এই দাসে যি শব্দ বচন কৈ আছে এয়া নিজৰ কোৱা নাই, এয়াতো হৈছে পৰমেশ্বৰৰ বচন। তেওঁ যিবোৰ 600 বছৰ আগতে কৈছিলে দাসে এজ এ টেপ ৰেকৰ্ডাৰ, সেইবোৰ মনত ৰাখি আপোনালোকক আদেশ দি আছো যে ভগৱানৰ এয়া আদেশ। যদি পালন কৰা তেন্তে সফল হ'বা, কাৰণ এয়া ভগৱানৰ বিধান, ইউজলেছ হ'ব নোৱাৰে। তেওঁৰ এটা বচনো ব্যৰ্থ হ'ব নোৱাৰে। গতিকে এই কথা আপুনি কেতিয়া বুজি পাব, কিমান দিন লাগিব আপোনাক ইয়াক বুজিবলৈ, সেই দিনৰ অপেক্ষাত আছো। গতিকে আপোনালোকক সেয়া বুজাবৰ কাৰণে ইমান চেষ্টা কৰি আছো, ইমান সৎগ্ৰন্থ দেখুৱাই আছো। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাক কোৱাটো অতিকৈ সহজ, মুক্তিটো অতি সহজ। এয়া সত্য বুলি মানি ল'বা, এয়া কোনো কঠিন বিষয় নহয়। এই জ্ঞান আপুনি এনেকৈ বুজি পাব লাগিব যে আপোনাৰ মৃত্যুটো হ'বই, এয়াতো ডেফিনিট। আমাৰ মত থাকক অথবা নাথাকক, কান্দুৱে বা যেনেকৈ নহওক, মৃত্যু হ'বই। কিন্তু তাৰ আগতে আমি ইমান ভজন কৰিব লাগিব। আৰু মৃত্যুৰ সময়ত এটা ফৰ্মুলা আছে, মালিকে কৈছে যা আশা তাবাসা হৈ মন কৰ বচন সুৱৰীয় চৈ। যদি আপোনাৰ নিজৰ পুত্ৰৰ প্ৰতি, নিজৰ সম্পত্তিৰ প্ৰতি, স্বামীৰ প্ৰতি, পত্নীৰ প্ৰতি যিকোনো প্ৰকাৰৰ আস্থা, ভাই ভনী, আত্মীয় স্বজন, আপোনাৰ যদি আস্থা থাকি যায় তেন্তে আপুনি সৎলোকলৈ যাব নোৱাৰিব, লাগিলে যিমানেই ভক্তি নকৰক। গতিকে শেষৰ সময়ত আমাৰ আস্থা, মৃত্যুৰ সময়ত এই ভয় থাকিব যে ভগৱান যদি জন্ম লওঁ আকৌ প্ৰচিডিঅ'ৰ আৰম্ভ হ'ব। জন্ম হ'ল, লেখা পঢ়া কৰিলে, চাকৰি নোপোৱাত হাজিৰা কৰিলে, বিয়া বাৰু পাতিলে, ল'ৰা ছোৱালী হ'ল, কিছু ঢুকালে কিছু বাচিল, মূৰ মাৰিলে, গোটেই দিন খোৱা বোৱা আৰু কাম কৰা, লিখা পঢ়া কৰা আৰু শুই যোৱা, পিছদিনা আকৌ পঢ়া আৰু শুই যোৱা, সেয়া কি প্ৰচিডিঅ'ৰ? প্ৰতি মুহূৰ্ততে মৃত্যুৰ ভয়, এয়া কি জীৱন? গতিকে এই যন্ত্ৰণা মনত ৰাখিবা। কোটি জনম তলত বৰবল টোগে কুচলি হাত লগাৰি কুক্কৰ চুক্কৰ খৰবাবৰে কুৱাহান চুগাৰি। এয়া এনেকুৱা ফৰ্মুলা, এটা জ্ঞান পৰমাত্মাৰ একেবাৰে শেষত আপোনাৰ বহুত কামত আহিব। গতিকে মৃত্যুৰ সময়ত সকলো পাহৰি যাব, সকলো বস্তুৰ কথা, আৰু সৎলোকৰ ধ্যান কৰিব। বাহিৰাকৈ দেখুওৱা নহয়, ভিতৰৰ পৰা ব্যাকুল হ'ব লাগিব। যেনেকৈ কোনো বালক কৰবালৈ যাবলৈ ব্যাকুল হয়, সিহঁত ইমান ব্যাকুল হৈ পৰে যে আন ক'তো সিহঁতৰ মন নাযায়, একমাত্ৰ সেয়াই টাৰ্গেট হয়। এনেকুৱা হৈ যাব লাষ্টত। আপোনাৰ প্ৰচুৰ উপাৰ্জন হ'ব, কিন্তু ইয়াক বৰবাদ নকৰিবা, ব্যৰ্থ হ'বলৈ নিদিবা, তাকো আশীৰ্বাদ নিদিবা, ভৰি চুব নিদিবা, আৰু নিজৰ মৰ্যাদাত থাকিবা, কাৰণ ইয়াৰ দ্বাৰাই আমাৰ উপাৰ্জন শেষ হয়। এই ৰক্ষা কবচ, এই ফৰ্মুলা আপোনালোকে মনত ৰাখিব। এই কাৰণেই আপোনালোকক মতা হয় যে প্ৰত্যেক সৎসংগত আপোনালোকক এই ভগৱানৰ ৰঙেৰে ৰঙীন কৰি দিয়া যায়। এই সৎসংগত বহুতো ফাউল পইণ্টটো বৰ্ণনা কৰা হয়, আৰু বহুত নতুন নতুন বস্তু প্ৰত্যেক সৎসংগত আপোনাৰ কিবা নহয় কিবা জ্ঞান দিয়া হয়। সেয়েহে অন্তিম উশাহলৈকে এই জ্ঞান যজ্ঞও আপোনালোকে কৰি থাকিবই লাগিব। সৎসংগলৈ আহিব লাগিব, দৰ্শনৰ বাবে আহিব লাগিব, কাৰণ যেতিয়ালৈকে আমি ৰোগী হৈ আছো ডক্তৰৰ স্পৰ্শত থাকিব লাগিব।
আৰু আমি ৰোগী এই হস্পিটালত, এই কালৰ হস্পিটালত আমি আছোঁ। কালৰ আমি এই পৃথিৱীত আমি যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে আমি ৰোগী। আৰু এই ট্ৰিটমেণ্টেৰে আপোনাৰ জন্ম মৃত্যুৰ ৰোগ নিৰাময় হ'ব। আৰু অন্তিম উশাহলৈকে, ৰোগ মুক্ত নোহোৱালৈকে আপুনি ঔষধ সেৱন কৰিবই লাগিব। ৰাম নাম ৰটতে ৰহো জবতে ঘটনা প্ৰাণ আৰু কদে দিন জাল কৰ দিলত পড়েগি কাৰ। অন্তিম উশাহলৈকে স্মৰণ কৰিব লাগিব। এয়াই গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে ও বেটি এক অক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ বা মনুষ্যমান ইয়ে পৰ্যাতি তদন্তে হংসায়াতি কৰবামতি। অন্তিম সময়তো এই মন্ত্ৰ স্মৰণ কৰি গ'লে তেওঁ ব্ৰহ্মলোকলৈ গুচি যায়। আৰু সেই পৰমেশ্বৰৰ গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 7 আৰু 5 গীতাৰ জ্ঞানদাতাই কয় যে মোক স্মৰণ কৰিলে মোক প্ৰাপ্ত কৰিবা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 কোৱা হৈছে যে অৰ্জুন, যিয়ে সেই পৰমেশ্বৰ পৰমাক্ষৰ ব্ৰহ্মৰ সাধনা কৰে, এই 3 মন্ত্ৰৰ জপ কৰে, তেন্তে শেষ সময়ত ভক্তিৰ শক্তিৰে তেওঁকেই প্ৰাপ্ত কৰে। যা আছা তা বাচা হৈ আৰু মন কৰম বচন সুৱৰীয় চৈ। তেতিয়া আমাৰ এই ভক্তিৰ শক্তিও আমাক সহায় কৰিব। সেই সময়ত পৰমাত্মাই এনেকুৱা ব্যৱস্থা বনাব আপোনাৰ যে আপোনাৰ একো কথাই মনলৈ নাহিব আৰু জ্ঞান আপোনাৰ লগত থাকিব। গতিকে এনেকৈ পৰমাত্মাক পোৱা সৎলোকলৈ যোৱা অতি সহজ, কিন্তু মৰ্যাদা পালন কৰা অতি কঠিন। কাৰণ নিয়ম নীতি হ'ল সেইবোৰ যিবোৰ আমি কৰিব নালাগিছিলে। বিড়ি, মদ, মাংস, ধূমপান কৰা এয়া মনুষ্যৰ খাদ্য নহয়, এয়া ৰাক্ষসৰ আহাৰহে। আৰু তাৰোপৰি উৎকোচ লোৱা, বেয়া দৃষ্টিৰে চোৱা, এইবোৰ এনেই কোনো সভ্য ব্যক্তিৰ কাৰ্যকলাপ নহয়। তেনেহ'লে এই মৰ্যাদা পালন কৰিবা যে আন উপাসনা নকৰিবা। তোমালোকৰ জ্ঞান হৈ যাব যে আন দেৱ দেৱীৰ পূজা কৰিব নালাগে। এতিয়া আমি দেৱ দেৱীৰ পূজা কৰোঁ আৰু তেওঁলোকৰ পূজা কৰি আমি কি পালোঁ? ভূত হ'লোঁ, প্ৰেত হ'লোঁ, 84 লাখ যোনিত কষ্ট ভুগি আছোঁ। আৰু আমাৰ সমাজ তেওঁলোকৰ পূজাত অটুট হৈ আছে। যদি কোনোৱে কৈ দিয়ে দেৱ দেৱীৰ পূজা নকৰিবা, তেতিয়া শুনিও মান্তি নহওঁ। মুখ বেগা কৰি ক'ব, যোৱা, কি ক'ব আহিছা? দেৱ দেৱীৰ পূজাও কৰিবলৈ নিদিয়ে, য'ত নেকি আমাৰ সদগ্ৰন্থবোৰেও মানা কৰিছে। এতিয়া আপোনাৰ সন্মুখত কিছু প্ৰমাণ দিম। গতিকে প্ৰথমে আমি দেখুৱাব বিচাৰিছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতি কি। এওঁলোক নাশৱান আৰু এওঁলোকক আমি অজৰ অমৰ বুলি মানি আছিলোঁ। চাওক, শ্ৰীমদ দেৱী ভাগৱত গীতা, গীতা প্ৰেছ গৰখপুৰৰ পৰা প্ৰকাশিত, সচিত্ৰ মোটা টাইপ, কেৱল হিন্দী। এইখন ক'ৰ পৰা? ইয়াৰ প্ৰকাশক কোন? ইয়াৰ সম্পাদক হ'ল হনুমান প্ৰসাদ পোদ্দাৰ শ্ৰীমান লাল গোস্বামী। ইয়াৰ প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এওঁলোকৰ ফোন আৰু ফেক্স নম্বৰ 123 পৃষ্ঠাত 3য় স্কন্ধ। ভগৱান বিষ্ণুদেৱে কৈ আছে, নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰি থাকোঁতে এই বচন কৈ আছে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, মই ব্ৰহ্মা আৰু শংকৰ, বিষ্ণুদেৱে কৈ আছে, আমি সকলো তোমাৰ কৃপাৰেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ অৰ্থাৎ জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হয়, আমাৰ জন্ম আৰু মৃত্যু হয়। কিন্তু তুমি নিত্য জগত জননী, প্ৰকৃতি আৰু সনাতনী দেৱী। স্পষ্ট হৈ গ'ল কোৱা যে আমিতো নাশৱান, আমাৰ জন্ম মৃত্যু হয়, আমি চিৰস্থায়ী নহয়, অবিনাশী নহয়। ভগৱান শংকৰে কৈছে, দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পাছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক হ'ল। তেনেহ'লে মই তমগুণী লীলা কৰা শংকৰ কি তোমাৰ সন্তান নহয়? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়ে হয়, শিৱে। সম্পূৰ্ণ সংসাৰৰ সৃষ্টি কৰাত তুমি অত্যন্ত চতুৰ। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ। এই 3 গুণৰ পৰা উৎপন্ন হোৱা আমি ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, অৰ্থাৎ ব্ৰহ্মা বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰী কাৰ্যত তৎপৰ থাকে। পুণ্যাত্মাসকল, এইটো স্পষ্ট হৈ গ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশৱান, অজৰ অমৰ নহয়। দুৰ্গা এওঁলোকৰ মাতৃ। আৰু লগতে এইটোও ক্লিয়াৰ হ'ল যে
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম লালাৰাম দেৱাংগন, গাঁও ফৰদপুৰ, জিলা বালোদ, ছত্তীশগড়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা 24 জানুৱাৰী 2020 প্ৰথম নাম লৈছিলোঁ। ছাৰ কি কাম কৰে আপুনি? মই বৰ্তমানটো ৰিটায়াৰ্ড হৈছোঁ, 2007 ৰিটায়াৰ্ড হৈছিলোঁ। মই আয়কৰ বিভাগত প্ৰশাসনিক অধিকাৰীৰ পদৰ পৰা ৰিটায়াৰ্ড হৈছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? নাম লোৱাৰ আগতে মই যিবোৰ প্ৰথা আগৰ পৰাই চলি আহিছে, যিবোৰ মাতা পিতাই কৰিছিলে সেইবোৰেই কৰিছিলোঁ। মই মোৰ ধৰ্মৰ প্ৰতি আগ্ৰহ আছিল, সেইবাবে মোৰ ব্ৰহ্মকুমাৰীৰ জ্ঞান ভাল লাগিল। মই তেওঁলোকৰ হেড অফিচ মাউণ্ট আবুলৈ গৈছিলোঁ। তাত তেওঁলোকে কৈছিলে আপুনি যে আৰ্থিক দান কৰে তাৰ সলনি নিজৰ বেয়াবোৰ দান কৰি দিয়ক। গতিকে মই প্ৰথমে নন ভেজ, ড্ৰিংক, স্মকিং সকলো কৰিছিলোঁ। সাংসাৰিক বেয়া মোৰ লগত বহুত আছিলে। গতিকে মই সংকল্প লৈছিলোঁ যে এইবোৰ সকলো এৰি দিম। কিন্তু 1983ত গৈছিলোঁ মই, তেতিয়া মই নন ভেজ এৰি দিছিলোঁ। তাৰপিছত মই স্মকিং আৰম্ভ কৰি দিছিলোঁ, তাৰপিছত ড্ৰিংকো আৰম্ভ কৰি দিছিলোঁ। তেতিয়া এই সকলোবোৰ লাহে লাহে 92ত মই মদ এৰিছিলোঁ। মোৰ মায়ে কৈছিলে, পুত্ৰ তুমি সংসাৰত বহুত দুখ কষ্ট পাই আছা, কেতিয়াবা যদি কিবা সংকট আহে ভগৱানক নাপাহৰিবা। এয়া মোৰ মাৰ বচন আছিল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? কেনেকৈ আহিলে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মাৰ এই কথাবোৰৰ বাবে মই প্ৰথমৰ পৰাই ধৰ্মৰ লগত তৃষ্টি আছোঁ। আৰু মই ৰিটায়াৰ হোৱাৰ পাছতো মোৰ এয়া নিত্য কাৰ্য, মানে মই নিউজ শুনিছিলোঁ আৰু ধাৰ্মিক চেনেল চাইছিলোঁ। গতিকে সেয়া চাওঁতে এদিন মই টিভিত সাধনা চেনেল লগাই দিলোঁ। তেতিয়া মই প্ৰবচন শুনিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মোৰ বহুত ভাল লাগিল। তেতিয়াৰ পৰাই মই তেওঁৰ কথা শুনিয়ে থাকিলোঁ আৰু তেওঁৰ পৰা মই বহুত জ্ঞান পালোঁ। আৰু আগতে যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া কবিৰৰ দোহা মোৰ বহুত ভাল লাগিছিল। মোৰ আত্মা মোহিত হৈ গৈছিলে। সৰুৰ পৰাই মই বৰ দুখত আছিলোঁ, বহুত কষ্ট ভুগিছিলোঁ। গতিকে এতিয়াহে বুজি পালোঁ, যিবোৰ মোৰ পক্ষৰ মাতা পিতা দুয়ো পক্ষৰ ওচৰৰ যি সম্পৰ্কীয় আছিল, তেওঁলোক মোৰ পৰা জ্বলিছিল আৰু তেওঁলোকেই মোক ভূত প্ৰেত পঠিয়াই অশান্তি দিছিল। মই সেই সময়ত ইমান বেমাৰত পৰিছিলোঁ যে মোৰ কি বেমাৰ আছিল নিজেই গম পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া ঔষধ খাইছিলোঁ সেই ঔষধেও একো কাম কৰা নাছিলে আৰু মোৰ হাৰ্ট এটেক 2003ত আহিছিলে। সেই সময়ত ডক্টৰে ক'লে যে আপোনাৰ বাবে স্মকিং বিষ, ইয়াক এৰি দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। গতিকে মই সেয়াও এৰিলোঁ। আৰু এনেকুৱা কৰি আগতে 2003টো মই হাৰ্টৰ সমস্যাৰ বাবে চিন্তাত পৰিছিলোঁ। এনেইতো বহুত বেমাৰ আছিল, কি বেমাৰ আছিল মই নিজেই নাজানো। আৰু তাৰপিছত 2014ত মোৰ আলচাৰেটিভ প্লাটিছৰ প্ৰব্লেম হ'ল। তাৰো বহুত ডক্টৰৰ পৰা চিকিৎসা কৰাইছিলোঁ। কিন্তু শেষত মই ৰায়পুৰত ডক্টৰ সোলংকি, যিজন কুলদীপ সোলংকি, তেওঁৰ পৰা চিকিৎসা কৰালোঁ। সেই সময়তে মই পৰমাত্মাৰ শৰণলৈও আহি গৈছিলোঁ। গতিকে তাৰ পৰাই মোৰ লাভ হোৱা আৰম্ভ হ'ল। ছাৰ আপোনাৰ কি বেমাৰ আছিল? এনেতো মোৰ বহুত বেমাৰ আছিল, মই নিজে গম পোৱা নাছিলোঁ। কিন্তু মুখ্য বেমাৰসমূহ কওঁ, 2003ত মোৰ হাৰ্ট এটেক আহিল। তেতিয়া মই চেক কৰাত ডক্টৰে ক'লে যে আপোনাৰ হাৰ্টত ব্লকেজ বহুত বেছি আছে, 40%ৰ পৰা 99%লৈকে। তেতিয়া মই ভয় খালোঁ। তাৰপাছত তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰাব লাগিব। ভগৱানক ক'লোঁ মোৰ যাতে অপাৰেশ্যন নহওক আৰু মই ঠিক হৈ যাওঁ। তেতিয়া ডাক্তৰৰ পেনেলটোৱে ক'লে যে আপোনাৰ অপাৰেশ্যন কৰাব নালাগে, কিন্তু গোটেই জীৱনটো ঔষধ খাব লাগিব। আৰু মই গোটেই জীৱনটো ঔষধে খাই থাকিলোঁ। কিন্তু মোৰ যিটো দ্বিতীয় বেমাৰ আছিল 2014ত হৈছিল, তাক আলচাৰেটিভ কলাইটিছ বুলি কয়। তাতো বহুত কষ্ট পাইছিলোঁ মই। মোৰ বাৰে হাগনি হৈছিলে, কুমুদৰ পৰা উঠিবই নাপাওঁ, আকৌ লাগি যায়। তেতিয়া সেই ডক্টৰে ক'লে যে আপোনাৰ ভিতৰৰ অংগ বাহিৰলৈ ওলাই আহিব। যদি ঔষধ নাখায়, বাছি নচলে, তেন্তে আপোনাৰ ভিতৰৰ অংগ ওলাই আহিব। তাৰপিছত আপুনি বহুত সমস্যাত পৰি যাব। তাৰপিছত মই সেই ডক্টৰক ক'লোঁ। তাৰপিছত মই এজন ডক্টৰৰ কথা গম পালোঁ যে ছুপাৰ স্পেচিয়েলিটি ডক্টৰ,
চোলংকী ডক্টৰ কুলদীপ চোলংকীৰ নাম ৰায়পুৰৰ। তেতিয়া তালৈ গ'লোঁ। তেতিয়া তেওঁ তাত যিবোৰ কৰিলে তেতিয়া মোৰ লাভ হোৱা আৰম্ভ হ'ল। সেই সময়ত মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি গৈছিলোঁ। তেতিয়াৰ পৰাই মোৰ সকলো লাভ হ'বলৈ ধৰিলে আৰু মই এতিয়া আগতকৈ ভালে আছোঁ আৰু মোৰ সাংসাৰিক যি বেয়া আছিলে সেয়াও শেষ হ'ল। যিবোৰ মই ক'লোঁ আগতে যে নিচা কৰিছিলোঁ, এয়া কৰিছিলোঁ, নন ভেজ খাইছিলোঁ, সকলোবোৰ এৰি দিলোঁ মই। ছাৰ আপোনাৰ হাতত এইখন কি? মোৰ যে আলচাৰেটিভ কলাইটিছ আছিল, ৰায়পুৰত যে ট্ৰিটমেণ্ট কৰাইছিলোঁ তাৰে ৰিপৰ্ট এয়া। ছাৰ আপুনি কৈছে যে আপোনাৰ আলচাৰেটিভ কলাইটিছ নামৰ বেমাৰ আছিল আৰু বহুতো বেমাৰ আছিল আপোনাৰ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এই বেমাৰবোৰ ভাল হ'লনে? হয় ছাৰ, মই 24 জানুৱাৰীত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আৰু 29 জানুৱাৰীত মই তেওঁৰ ওচৰলৈ গ'লোঁ, ডক্টৰ চোলংকীৰ ওচৰলৈ, ৰায়পুৰজনৰ ওচৰলৈ। তেতিয়া তেওঁ মোৰ ক্লনস্কপি কৰিলে। ক্লনস্কপি কৰি গম পালে যে মোৰ বেমাৰ বহুত বেছি হৈ গৈছে আৰু বিয়পি গৈ আছে। তেতিয়া মই তেওঁক এইটোও ক'লোঁ যে ছাৰ মোৰ ওপৰ ফালেও প্ৰব্লেম হয়। তেতিয়া তেওঁ এণ্ড্ৰস্কপি কৰালে মোৰ গলৰ আৰু গলত তেওঁ গম পালে যে আপোনাৰ যি বেমাৰ আছিল সেয়া বিয়পি বিয়পি ওপৰলৈকে আহি গৈছে আৰু আপোনাৰ ফুলিও গৈছে, ভোজন নলী ফুলি ডাঙৰ হৈ গৈছে, সেইবাবে আপোনাৰ খোৱা লোৱা কৰাত কষ্ট হয়। গতিকে তেওঁ সেয়াও ঠিক কৰি দিলে। তাৰপিছত মোৰ যিটো চমৎকাৰ বুলি ভাবোঁ মই, এয়া পৰমাত্মা সন্ত ৰামপালদেৱে কৰিছে মোৰ লগত। কাৰণ তাৰ আগতে মই বহুত কষ্টত আছিলোঁ, তেওঁৰ কাৰণেই মই ঠিক হ'ব পাৰিলোঁ। মই ইমান ভাবুক হৈ গৈছোঁ যে মই ক'বই পৰা নাই মই তেওঁৰ উপকাৰ কেনেকৈ পাহৰোঁ মোৰ সদগুৰু পৰমাত্মা ৰামপালদেৱ মহাৰাজক। আৰু তাৰপিছত ক্ৰনস্কপিৰ পৰা যেতিয়া এয়া গম পালে, তাৰপাছত ওপৰৰ সমস্যাৰ বাবে তেওঁ মোক ক'লে যে আপোনাৰ এণ্ডস্কপি কৰাব লাগিব। তেতিয়া গলৰ বুকুৰ এণ্ডস্কপি কৰালে মোৰ। তেতিয়া গম পালে যে মোৰ বেমাৰটো ভয়ংকৰভাৱে বিয়পি গৈছে আৰু তাৰ উপৰি মোৰ খোৱাটো কষ্ট হয়। তেওঁ কথাবোৰ ঠিকেই অনুমান কৰিলে। গতিকে এই চমৎকাৰ মোৰ পৰমাত্মাৰ যেনেই লাগে, সদগুৰু ৰামপালদেৱৰ যেনেই লাগে। মই বেমাৰৰ পৰা ইমানেই চিন্তিত আছিলোঁ, হাৰ্টৰ বেমাৰৰ ঔষধ ইমান খাইছিলোঁ আৰু আলচাৰেটিভ কলাইটিছৰো খাইছিলোঁ, তথাপিও মই লাভ পোৱা নাছিলোঁ। তাৰপিছত মই পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, হে পৰমাত্মা, আপুনি সকলোৰে বেমাৰ ঠিক কৰি দিয়ে, গতিকে মোৰো বেমাৰ ভাল কৰি দিয়ক। তাৰপিছত ঔষধবোৰে কাম দিবলৈ ধৰিলে আৰু বহুত সকাহো পালোঁ। সন্ত ৰামপালদেৱৰ দয়াত মই সুস্থ। আগতে কথাই ক'ব পৰা নাছিলোঁ, এতিয়া মই কথা ক'ব পাৰোঁ। যেতিয়া ৰায়পুৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৰা এয়া ক্লনস্কপি আৰু তেওঁ এয়া চাই ভয় খাই গৈছিলে যে ইমান ভয়ংকৰ আলচাৰেটিভ কলাইটিছ মই আজিলৈকে দেখা নাছিলোঁ, আপোনাৰ বহুত বেছি হৈছে। তেওঁ মোকতো অৰেলিয়ে কৈছিলে কথাটো। ডক্টৰৰ ওচৰলৈ মোৰ ল'ৰা দিনেশ মোৰ লগত গৈছিলে, তাক দেখুৱাইছিল, সিও দেখি ভয় খাইছিল। তাৰপিছত ক'লে, মই ক'লোঁ তেওঁক, ছাৰ মই ওপৰতো প্ৰব্লেম পাওঁ। তেতিয়া তেওঁ মোৰ গলৰো এণ্ডস্কপি কৰালে। তেতিয়া তেওঁ ক'লে যে আপোনাৰ বেমাৰ ওপৰলৈকে বিয়পি আহিছে আৰু আপোনাৰ ভোজন নলীডাল সৰু হৈ গৈছে, সেইবাবে আপুনি চাগে খোৱা লোৱাত অশান্তি পায়, কথা কোৱাত অসুবিধা পায়। তেওঁৰ কথা ঠিকেই ওলাল। তাৰপিছত মই সদগুৰু ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া তেওঁ মোক কোৱাৰ যোগ্যও কৰিলে আৰু খোৱাৰ যোগ্যও কৰিলে। এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰোঁ। তেওঁক প্ৰাৰ্থনা কৰাৰ পাছতেই মোৰ বেমাৰ ভাল হ'ল। এয়া মোৰ এণ্ডস্কপি। মোৰ যে গলত হৈছিলে সেয়া একেবাৰে গম পাব আৰু মোৰ গলৰ কথা তেওঁলোকে গম পালে আৰু ক'লে যে আপোনাৰ বেমাৰ বিয়পি বিয়পি ওপৰলৈকে আহিলে, আপোনাৰ ভোজন নলী একেবাৰে সৰু হৈ গৈছে আৰু এয়া মোৰ এণ্ডস্কপি ৰিপৰ্ট। এতিয়া মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত, নাম দীক্ষা লোৱাৰ পিছত মই পূৰ্ণৰূপেৰে সুস্থ অনুভৱ কৰোঁ আৰু মই সাংসাৰিক কামো কৰিব পাৰোঁ। মোক কষ্ট কৰিব মানা কৰিছে, তথাপিও আগতে মই ইমান দুৰ্বল হৈ গৈছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ, খোজকাঢ়িব নোৱাৰিছিলোঁ, ক'ব নোৱাৰিছিলোঁ, না ড্ৰাইভ কৰিব পাৰিছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোক এতিয়া সকলো কাম কৰাৰ সাহস তেওঁৱে দিলে, মানসিক সামৰ্থ্যতা তেওঁৱে দিছে। ছাৰ, আপুনি ইনকাম টেক্স বিভাগৰ পৰা এটা অফিচাৰ পদত ৰিটায়াৰ্ড হৈছে আৰু ডক্টৰে কৈছে যে আপোনাৰ যি আলচাৰেটিভ কলাইটিছ বেমাৰ আছিলে সেয়া বহুত বেছি হৈ গৈছে। গতিকে যি বেমাৰ ডক্টৰে ঠিক কৰিব পৰা নাই সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে। আজিৰ এই বিজ্ঞানৰ যুগত মানুহে কেনেকৈ বিশ্বাস কৰিব? কি লজিক আছে ইয়াত?
ইয়াৰ পিছৰ লজিকটো হ'ল যে যিবোৰ সাংসাৰিক বেমাৰ দুৰাৰোগ্য বেমাৰো তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত ইমান শক্তি আছে, যি নাম দিয়ে, নাম মানে যি মূল মন্ত্ৰ দিয়ে যিটো পৰমাত্মা কবীৰদেৱৰ, আৰু সেই নামতেই ইমান শক্তি আছে যে তেওঁ দুৰাৰোগ্য বেমাৰকো ঠিক কৰি দিব পাৰে। ছাৰ, আপুনি কৈছে যে আপুনি ব্ৰহ্মকুমাৰী পন্থত আছিল। ব্ৰহ্মকুমাৰী পন্থতো নাম দিয়ে, তেওঁৰ নামৰ পৰাতো আপোনাৰ বেমাৰ ভাল নহ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সকলো বেমাৰ ভাল হৈ গ'ল। ইয়াৰ কাৰণ কি? হয়, তেওঁলোকে নাম নিদিয়ে, তেওঁলোকে কেৱল ব্ৰহ্মাকে মানে, ব্ৰহ্মাই সকলো, আৰু শিৱক মানে, মেইন ভগৱান বুলি মানে। মই তেওঁলোকক মুৰ্গী বুলি কওঁ, যি তেওঁলোকৰ শিক্ষা, আৰু তেওঁলোকে যি কয় সেয়াও প্ৰেত বাধা যেনেই লাগে মোৰ, কাৰণ তেওঁলোকৰ যি প্ৰমুখ কেৱল ব্ৰহ্মকুমাৰী, তেওঁলোকৰ মাজত প্ৰেত আহে আৰু সি যি কয় সেইটোৱে সংসাৰৰ মানুহক কয়। কেৱল তেওঁলোকে নাম নিদিয়ে, তেওঁলোকো ভ্ৰমিত, তেওঁলোকো আন ভগৱানক মানি আছে, য'ত নেকি প্ৰকৃত পৰমাত্মা কবীৰদেৱহে হয়। এইবোৰ জ্ঞান নাই তেওঁলোকৰ, তেওঁলোকে ব্ৰহ্মকেই মেইন বুলি মানে আৰু শিৱ বাবাক। গতিকে ইয়াত পাৰ্থক্য আছে, আৰু এয়া যথাৰ্থ আৰু প্ৰকৃত জ্ঞান সেয়া পৰমাত্মা কবীৰদেৱৰ হয়, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে কবীৰদেৱ, তেওঁৱে সকলো ক'ব পাৰে, তেওঁৰ তাতে সকলো শক্তি আছে, আৰু গোটেই বিশ্বতেই নিজৰ মৰমৰ আত্মা সকলোকে ঠিক কৰি দিব। ছাৰ, আপুনি কৈছে যে আপুনি কবীৰ পৰমাত্মাক মানে, কিন্তু আজিলৈকে যি ইতিহাস আছে কবীৰদেৱ সন্তৰ ৰূপতহে বিশ্বত প্ৰসিদ্ধ হৈছে। আপুনি কবীৰ চাহেবক পৰমাত্মা বুলি কেনেকৈ ক'ব পাৰে? ময়ো সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি শুনিয়েই, কিয়নো তেওঁ বেদৰ পৰা গীতাৰ পৰা যিমানবোৰ সৎগ্ৰন্থ আছে তেওঁ খুলি খুলি দেখুৱাই কয়, চোৱা চোৱা এইটো প্ৰমাণ। আৰু 600 বছৰ আগতে কবীৰ পৰমাত্মাই নিজে আহিছিলে আৰু তেওঁৰ কথাটো বিশ্বাস কৰা নাছিলে, কাৰণ আজিকালিৰ পণ্ডিতসকলে যিসকল নকলি গুৰু তেওঁলোকক কালে পঠিয়াইছে, আৰু তেওঁলোকৰ জ্ঞান আধৰুৱা জ্ঞান হয়, ভ্ৰমিত জ্ঞান, তাৰ দ্বাৰা একোৱে কল্যাণ নহয়। কল্যাণ যদি হয় কেৱল সন্ত ৰামপালদেৱ মহাৰাজ গুৰুৰ বচনৰ দ্বাৰাহে হ'ব, তেওঁৰ শৰণলৈ গৈ নাম ল'লেহে হ'ব, তাৰ বাহিৰে আন কোনো চিকিৎসা নাই। আপোনাৰ কোৱাৰ অৰ্থ এয়াই যে সন্ত ৰামপালদেৱে প্ৰমাণৰ সৈতে সিদ্ধ কৰিছে যে কবীৰ চাহেবেই ভগৱান। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? গতিকে মই এই আধাৰতে মই পৰমাত্মাৰ বাৰ্তানো কি দিম, মই নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। তেওঁৰ যি কৃপা বৰশী আছে, তেওঁ সাক্ষাৎ কবীৰদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে, আৰু যাক এই সোজা আত্মাই বিশ্বাস নকৰে আৰু তেওঁৰ শৰণলৈ যোৱাত আপত্তি কৰে, যেতিয়া তেওঁলোকে বুজি আহিব তেতিয়াহে সকলো আত্মাৰে কল্যাণ হ'ব। তেওঁ মানৱ ৰূপত আহিছে, তেওঁলোকৰ কল্যাণ কেৱল সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ বাবেহে, আৰু নামদান দীক্ষা ল'লেহে হ'ব কল্যাণ। আত্মকল্যাণ কৰোৱাই মানৱ জনমৰ মুখ্য উদ্দেশ্য হয়, এই কথাও তেওঁৱেই কৈছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা, তেওঁ যে সৎসংগ আহে টিভিত, তাৰ তলত হালধীয়া শাৰী এটা আহে, তাত নম্বৰ দিয়া থাকে, সেই নম্বৰত আপুনি ফোন কৰি আপুনি নিজৰ নাম ঠিকনা দি তেতিয়া আপোনাক তেওঁলোকৰ আচলতে ঠায়ে ঠায়ে নামদান কেন্দ্ৰ খোলা আছে। গতিকে এতিয়া যিসকলে নাম ল'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। থেংক ইউ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।